Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মৰিগাঁও জিলা জাতীয় বিদ্যালয়ৰ অধীনত মৰিগাঁও জিলাত অনুষ্ঠিত জাতীয় বিদ্যালয়সমূহৰ প্ৰথম গোট পৰীক্ষাৰ কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰখন নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইয়াৰ যিবোৰ MCQ আছে সেইবোৰ তোমালোকক সমাধা কৰি দিছোঁ। তোমালোকৰ কেনেকুৱা হৈছে সকলোৱে জনাবা আৰু এই কুৱেশ্যনকেইটা চাই থাকিবা, সমূহীয়া পৰীক্ষাটো দৰকাৰ পৰিব পাৰে। যিসকল চেনেলটোলৈ নতুন আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এক নম্বৰত দিছে তলত দিয়া প্ৰশ্নবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক, মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? চাৰিটা অপশ্যন দিছে, তাৰে এক নম্বৰ অপশ্যনটো শুদ্ধ। খ, নদীৰ কাৰ্যক কেইটা ভাগত ভগাব পাৰি? দুই নম্বৰ অপশ্যনটো শুদ্ধ, তিনিটা ভাগত। গ, ফৰ্ট উইলিয়াম কি? ইয়াৰো অপশ্যন তিনি শুদ্ধ, এটা বাণিজ্য কেন্দ্ৰ। ঘ, ব-দ্বীপ সৃষ্টি হয়। এক নম্বৰ অপশ্যনটো শুদ্ধ, নদীৰ মোহনাত। ঙ, পৃথিৱীৰ উপৰিভাগত থকা পানীৰ পৰিমাণ হ'ল। এক নম্বৰ অপশ্যনটো শুদ্ধ, ৭১%। প্ৰথম চ, তলৰ কোনখন দেশত বহুদলীয় শাসন ব্যৱস্থা নাই? চাৰি নম্বৰ অপশ্যনটো শুদ্ধ, ইংলেণ্ড। দ্বিতীয় চ, অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? তিনি নম্বৰ অপশ্যনটো শুদ্ধ, মাৰ্শ্বেল। বৰ্গীয় জ, ইনচেলবাৰ্গ শব্দটো কোন ভাষাৰ পৰা আহিছে? ইয়াৰে দুই নম্বৰ অপশ্যনটো শুদ্ধ, জাৰ্মান। জ, ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল হ'ল। অপশ্যন তিনি শুদ্ধ, দ্ৰাবিড় মুন্নেত্ৰা কাজাগম। এইকেইটা MCQ আৰু কেইটামান আছে চোৱা। নিয়, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। দুই নম্বৰ অপশ্যন শুদ্ধ, 1600 খ্ৰীষ্টপূৰ্বত। খ্ৰীষ্টপূৰ্ব নহয়, খ্ৰীষ্টাব্দত, এইটো ভুল হৈ আছে। ত, অসমত ঘূৰ্ণি বতাহক ডেছ নামেৰে জনা যায়। দুই নম্বৰ অপশ্যন শুদ্ধ, বৰদৈচিলা। থ, বতাহৰ গতিবেগ ডেছ নামৰ যন্ত্ৰৰ দ্বাৰা জোখা হয়। এক নম্বৰ অপশ্যনটো শুদ্ধ, এনিমিটাৰ। ড, 2011 চনত ক'ত প্ৰলয়ংকাৰী ছুনামি সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 4, জাপান। ধ, অসমৰ পৰা প্ৰথম ICS পদবী লাভ কৰিছিল। এক নম্বৰ অপশ্যন শুদ্ধ, আনন্দৰাম বৰুৱা। মূৰ্ধন্য, এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? দুই নম্বৰ অপশ্যনটো শুদ্ধ, 1765 চনত। ত, 1 বিলিয়ন সমান কিমান? তিনি নম্বৰ অপশ্যনটো শুদ্ধ, 100 কোটি। থ, নদীয়ে সৃষ্টি কৰা এটা অৱয়ব হ'ল। তিনি নম্বৰ অপশ্যনটো শুদ্ধ, অশ্বক্ষুৰা হ্ৰদ। দ, ব-দ্বীপৰ গঠন নদীৰ ডেছ অংশত হয়? মোহনাত। ধ, 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যাক বিয়া কৰাই যৌতুক হিচাপে কোনখন চহৰ লাভ কৰিছিল? এক নম্বৰ অপশ্যনটো শুদ্ধ, বোম্বাই। ন, মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত? দুই নম্বৰ, প্ৰাথমিক বতাহ শ্ৰেণীৰ অন্তৰ্গত। সেইখিনি MCQ আছিল। ইয়াৰ উপৰিও কিছুমান প্ৰশ্ন দিছে যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও পৰীক্ষা হোৱা নাই, বা মৰিগাঁও ডিষ্ট্ৰিক্টৰ চৰকাৰী স্কুলবিলাকত 21 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব। গতিকে তোমালোকে কুৱেশ্যন পেপাৰখন চাব পাৰা। ইয়াত দুই নম্বৰত দিছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। তিনি নম্বৰ, মৰ্চা চৰকাৰ কাক বোলে? চাৰি নম্বৰ, ব্যষ্টিবাদী অৰ্থনীতি বুলিলে কি বুজা? 5 নম্বৰ, ভূপৃষ্ঠ পৰিৱৰ্তনৰ বাহ্যিক কাৰক কি বুজা? 6 নম্বৰ, আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ দুটা কাৰণ লিখা। 7 নম্বৰ, অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। 8 নম্বৰ,
চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ 3টা কাৰণ লিখা। 9 নম্বৰ অশ্বক্ষুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা। 10 নম্বৰ চিপাহী বিদ্ৰোহৰ ফলাফল ব্যাখ্যা কৰা। 11 নম্বৰ প্ৰকল্প কাৰ্য। এইখিনি কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিছে। কাৰ এক্সাম কেনেকুৱা হৈছে, যিসকলে এক্সাম দিছা তোমালোকে জনাবা। আৰু যিসকলৰ পৰীক্ষা 21 তাৰিখৰ পৰা হ'ব তোমালোক আটাইলে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ভালকৈ পৰীক্ষা দিবা আৰু যদি কোনো প্ৰশ্নৰ উত্তৰ জানিবলগীয়া আছে কমেণ্টত প্ৰশ্নটো লিখি দিবা, তাৰ উত্তৰ দিয়াৰ আমি ব্যৱস্থা কৰিম। ধন্যবাদ।